এই দ্বিতীয় সংস্কৰণটোৰ আমি নাম দিছোঁ এডভান্টেজ আসাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট 2025 দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই ইনভেষ্টমেণ্ট সামিটৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিব আৰু তেখেতে ইতিমধ্যে আমাক তাৰ বাবে কনসেন্ট দিছে ইয়াৰ সামৰণি বা ভেলিডেটৰী সেশনৰ বাবে আমি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক ৰিকুৱেষ্ট কৰি তেখেতক মই এতিয়ালৈকে কথা পতা নাই কিন্তু মই আশা কৰোঁ যেহেতু 25 ফেব্ৰুৱাৰীলৈকে সময় আছে আৰু তেতিয়ালৈকে ইউনিয়ন বাজেটো হৈ যাব তেখেতে আমাৰ নিমন্ত্ৰণ নিশ্চয় ৰক্ষা কৰিব এইবাৰ আমি সামিটখনত ইনভেষ্টমেণ্টৰ লগতে ইনফ্ৰাষ্ট্ৰাকচাৰক আমি সমানে গুৰুত্ব দিছোঁ কাৰণ ইনভেষ্টমেণ্ট তেতিয়া আহিব যেতিয়া ৰাজ্যৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়িব আৰু সেই কাৰণে এইবাৰ আমাৰ ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটত আমি ইনফ্ৰাষ্ট্ৰাকচাৰ সেশন কেইবাটাও পাতিব খুজিছোঁ এটা সেশন আমাৰ পথ পৰিবহন ব্যৱস্থাৰ ওপৰত হ'ব যাক আমি উদ্বোধন কৰিবৰ কাৰণে গাডকাৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাম এটা ৰেলৱে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত হ'ব যাক আমি উদ্বোধনৰ বাবে অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক নিমন্ত্ৰণ কৰিম এটা এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত হ'ব কোল্ড ষ্টৰেজকে আদি কৰি তাৰ বাবে আমি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক আমি আমন্ত্ৰণ জনাম আৰু ঠিক সেই ধৰণে এটা সিভিল এভিয়েশনৰ ওপৰত তাৰ কাৰণে আমি সিভিল এভিয়েশনৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়া আমি নিমন্ত্ৰণ কৰিম আৰু এটা হৈছে ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট বিভিন্ন ইণ্ডাষ্ট্ৰিয়েল পাৰ্কছ আদি অসমত আমি কেনেকৈ এক্সপাণ্ড কৰিব পাৰোঁ এইকেইটাৰ উপৰিও অসমৰ হাইড্ৰ'কাৰ্বন ই এটা পুৰণা আমাৰ ছেক্টৰ য'ত অসমৰ যথেষ্ট অৱদান আছে এটা সেশন আমাৰ হাইড্ৰ'কাৰ্বন ইণ্ডাষ্ট্ৰিৰ ওপৰত হ'ব আৰু এই ধৰণে এইবাৰ আমি ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ দুইটাকে সন্নিবিষ্ট কৰি এডভান্টেজ আসাম দ্বিতীয় সংস্কৰণখন আমি পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এই ইনভেষ্টমেণ্ট সামিটৰ সময়তে যেহেতু দেশ আৰু বিদেশৰ ইনভেষ্টৰসকল আহিব সেই সময়ছোৱাতে আমি বহুদিনে আমি আলোচনা কৰি থকা আমাৰ চাহ বাগিচাৰ ঝুমুৰ নৃত্যৰ যিটো সাৰ্বজনিক প্ৰদৰ্শন সেইটো আমি 24 ফেব্ৰুৱাৰী অথবা 25 ফেব্ৰুৱাৰীত আমি অনুষ্ঠিত কৰিম অসমৰ 800খন চাহ বাগিচাৰ পৰা 32 গৰাকীকৈ ছোৱালী আৰু সেই অনুপাতে পুৰুষ সৰ্বমুঠ 7,500 নাচনী আৰু কলা কুশলীয়ে এই সাৰ্বজনীন ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ বাবে আমি ডিটেইল গাইডলাইন বনাইছোঁ মাষ্টাৰ ট্ৰেইনাৰ ৱৰ্কশ্বপ LSC লেভেল ৱৰ্কশ্বপ ডিষ্ট্ৰিক্ট লেভেল পাৰফৰ্মেঞ্চ তাৰপিছত তেওঁলোক গুৱাহাটীলৈ অহা তেওঁলোকৰ ৰিহাৰ্চেল আৰু ফাইনেলি 24 অথবা 25 তাৰিখে সেই ইনভেষ্টৰসকলে যাতে অসমৰ বাৰে ৰহণীয়া সংস্কৃতিৰ এটা ঝলক বা আমাৰ চাহ বাগিচাৰ গোটেই ঝুমুৰ নৃত্যৰ বিষয়ে দেখা পায় সেইবাবে আমি এই ইনভেষ্টৰ সামিটৰ লগতে ৰজিতা খুৱাই আমি ঝুমুৰ নৃত্যৰ সাৰ্বজনিক যিটো প্ৰদৰ্শন তাকো আমি কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ